দৈত্য হব বীর পুত্রময় নাম মোর মহাকায় তোর ঔরকতে জন্মেলো মই দৈত্যর কুলতে নিশ প্রথম কল পাপ বলি হয় তোর মানব और स्वर्गोर है दम्बे के देवताय और है ज्वलंत अग्निते हिताहुति प्रदान करे तपोवन पाखी है बंद तपस्वी होते देवता देवतार दर्प शर्ण करिबर जय करिब মই इंदर হইতে ত্রেতিষ্কতি দেবতা পুরুষ ইন্দ্রই এই লবণর ভয় পিতা বনে 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 করিছে পলায়ন এতিয়া বাকি মাথো মই তোর মানব আৰু সেই অন্য তপস্বী প্রতিহুতর জ্বালামুরি অনাই উপখম কথা পিতা কিমান শুনি মাৰো বিদ্যুপৰ বাণী যাৰ ভয়ত ত্ৰিজগত হৈ কম্পমান পিতা কিবা দৰে শুনো এনে তীব্ৰ অপমান পুত্র পিতা অসুকর মোর শতরঙ্গ বাহিনী তোর মানবকে আক্রমণ করা পূর্বে ধ্বংস করে হেই ভঙ্গ তপস্বী নই মোর দৈত্যর বিখাল সেনাবাহিনী এফালৰ পৰা চলাই দিম বিশ্বামিত্ৰ ঋষিৰ মানৱৰ মহামংগলৰ বাবে মহাযজ্ঞ কৰিছে আয়োজন পাব অধিকাৰ উচিত পুরস্কার বলে উত্তর পিতা যাও আমি বিশ্বামিত্র বিচারি বিশ্বামিত্র
বিশ্ব শান্তিৰ বাবে আমি মহাযজ্ঞৰ কৰিছিলো আয়োজন কিন্তু যোৱা কেইবা বছৰ ধৰি অহংকাৰী লৱণ দৈত্যৰ অত্যাচাৰত সুকলমে মহাযজ্ঞ মই কৰিব পৰা নাই সেয়েহে ত্যাগ কৰি বিজুবনৰ স্থান এই নিৰ্জন স্থানতে মই মহাযজ্ঞৰ কৰিম বোধ হয় লৱণৰ ইয়াত নঘটিব প্ৰৱেশ লবণৰ ভয়ত অন্ধ তপস্বী মহাযজ্ঞ ইয়াতে কৰিব খুজিছে চমৎকাৰ অতি চমৎকাৰ লবণৰ বাবে তই বনে বনে কৰিছ পলায়ন এই অন্ধ তপস্বী বন্ধ কর তহতর যজ্ঞ আছে যত যজ্ঞর সম্ভার ততালিকে আমাকে কর অর্পণ ইয়াতো তই জন্ম অন্তক পৰীক্ষা কৰ পূৰ্ণ হলে যজ্ঞৰ কাম যজ্ঞৰ সকলো সম্ভাৰ তোক কৰিম প্ৰদান অপেক্ষা দানবে কৰিব অপেক্ষা আই মূৰ্খ অপেক্ষা কদাপিত নোৱাৰো কৰিব দে যত আছে যজ্ঞৰ সম্ভাৰ ততালিকে আমাকে কৰ অৰ্পণ নালাগে কৰিব তই ঈশ্বৰৰ আৰাধনা নাই কোনো সংসাৰতে ঈশ্বৰ নামেৰে নামানে লবণে কোনো ঈশ্বৰৰ দৈত্যৰাজ পূৰ্ণ নহলে যজ্ঞৰ কাম পূৰ্ণ সুতি নিদিও যদি মই ঈশ্বৰৰ নামত তোক কেনেকৈ দিম যজ্ঞৰ সেয়েহে পুনৰ কৈছো পূৰ্ণ হলে যজ্ঞৰ কাম যজ্ঞৰ সকলো সম্ভাৰ তোক মই কৰিম পৰা
অযথা বিলম্বন ঘটাইছ তই এই লবণৰ কাৰ্যত তেন্তে তই এই লবণৰ অত মানৱৰ মহা মংগলৰ বাবে মহাযজ্ঞ মানৱৰ মহা মংগলৰ বাবে মহা যজ্ঞ মহা যজ্ঞ কত শান্তি নাই কত শান্তি নাই এই লবণৰ পৰা নাই নাই বলেৰে নোৱাৰিলেও বুদ্ধিৰে হলেও ইয়াক বধ কৰিবই লাগিব দশৰথী শ্ৰী ৰামচন্দ্ৰ অযোধ্যাৰ ৰজা দুষ্টক দমন আৰু শান্তক পালন এই মহামন্ত্ৰলৈ পালন কৰিছে অযোধ্যাৰ প্ৰজা গতিকে যাওঁ মই শ্ৰী ৰামচন্দ্ৰৰ কাষলৈ আমাৰ দৰখাস্ত তেওঁক কৰো নিবেদন নিশ্চয় লবণক বধ কৰি শান্তি প্ৰদান কৰিব আমাৰ তপবনবাসীক বিশ্বামিত্র মুনি তোমার সাক্ষাৎ পাৰ্টি বিশ্বামিত্ৰ মুনি হয় দাদা যোৱা ভাই লৈ আহা মুনিবৰক তুমি আদৰি সাদৰি ভাল দাদা আহক আহক মুনিবৰ আপোনাৰ শুভ আগমনে পবিত্ৰ কৰিলে অযোধ্যা নগৰ আমাৰ সেৱা গ্ৰহণ কৰক মুনিবৰ কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য ৰঘুমণি মুনিবৰ বিশ্ব কল্যাণৰ বাবে আমি মহাযজ্ঞ কৰিছিলো আয়োজন উত্তম কিন্তু অহংকাৰী লবণ দৈত্যই লণ্ড ভণ্ড কৰি যজ্ঞৰ স্থল অতিকে অত্যাচাৰ কৰিলে আমাৰ তপবনবাসীক মুনিবৰ হে প্ৰজাবৎসল মহামুনি শ্ৰী ৰামচন্দ্ৰ বধ কৰি সেই লবণ দৈত্যকে শান্তি প্ৰদান কৰে যেন আমাৰ তপবনবাসীক তার ইমান স্পর্ধা তপবনবাসী কহি করে অত্যাচার দাদা আজ্ঞা দিয়া দাদা এই মুহূর্ততে বধ করিম হে পাখণ্ড দৈত্য অৱশ্যেই বধ কৰিব লাগিব সেই দুষ্ট লবণ দাদা কিন্তু মুনিবৰ তাৰ বাবে নকৰিব আপুনি মনত অলপ শংকা ভাই ভৰত দাদা তুমি যোৱাৰ কোনো প্ৰয়োজন নাই ভাই দাদা শত্ৰুঘ্ন যোৱা এটি ক্ষণেই মুনিবৰৰ সমে যাত্ৰা কৰি বধ কৰি সেই দুৰাত্মা লবণ শান্তি প্ৰদান কৰা তপবনবাসী মুনিবৰ লৈ যাওক ভাতৃ শত্ৰুঘ্নক আপোনাৰ সমে এবে আমি মাগিছো বিদায় জয় শত্ৰুঘ্ন কুমাৰ জয় জয়
প্রজার সন্তুষ্টির অর্থে অযোধ্যা নৃপতি শ্রী রামচন্দ্রই বিখরিছিলে নিজ পত্নীকে অরণ্যর মাজত ভোকত অতিকে কাতর হই আজি অযোধ্যা নৃপতিয়ে হেৰুৱাই পেলাইছে মনৰ স্থিৰতা কলগুৰু আমি যাওঁ এবে ৰামচন্দ্ৰৰ পাখে তেওঁৰ শোকাকুল অস্থিৰ মনক আমি এই সান্তনা কৰোগৈ প্ৰদান লবণ কলৈ পলাবি হেরৌ লবণ দুৰ্জন পলালেও নিষ্ঠাৰ নাই আজি শত্ৰুঘ্নৰ হাতত অন্তই অখণ্ড মানৱ কিয় লৱণক বিচাৰি কৰিছ অস্ফলন লৱণৰ পুত্ৰ মই মহাকায় প্ৰথমতে মোৰ লগত যুদ্ধ কৰি দেখুৱা তোৰ বলৰ বিক্ৰম আহ দুৰাচাৰ গছ আৰু গুটি উভয়কে কৰো নিৰ্মূল বেশ তন্তে হৰস্ত নকৰি পল বেশ আরে লাগিল মরম দেখায় দুয়ো মহাবীর পদ ভরে বকুমতি কল্পে
কোনটাই অধম পামর হিসাব দিশতই এই জ্বলন্ত অগ্নি ঘুরি যাতই নিশ্চয় রচ্ছ নয় নত তোরে মিলিব মরণ। মূর্খ লবণ শূন্য কৰি পাতলাও মেদেনীৰ ভাৰ বেশ তেন্তে হোক। বেশ লাগিলে ঘূৰৰ শত্ৰুঘ্ন লাগিলে ঘূৰৰ শত্ৰুঘ্ন শ্ৰৱণ শ্ৰৱণ কতুক্ষণে লবণ ভাগবী পৰিলা ৰাম হৰি হৰি সৰ্বজনে ৰাম হৰি ৰাম হৰি পৰিথাক মূৰ্খ এই শক্তিকালৈ যুদ্ধ কৰ শত্ৰুঘ্নৰ সময় যাওঁ মই মুৰিবৰক জয়ৰ বতৰা জনাই গমন কৰোঁ নিজ ৰাজ্যলৈ। হরি
বাচ্চাহঁত গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক। কল্যাণ বস্তু উঠা উঠা বাচ্চাহঁত এবে দুয়ো নিজ নিজ আসন কৰা গ্ৰহণ। ভাল গুৰুদেৱ। বাৰু বাচ্চাহঁত কোৱাচোন মই তোমালোকক শিকাই অহা শ্লোকসমূহ তোমালোকৰ বাৰু মনত আছেনে? আছে গুৰুদেৱ। ল'ব কোৱাচোন তুমি। ভাল গুৰুদেৱ। ঋক বালক ক্ষত্ৰিয় বালক ব্ৰহ্মা তেজো বালক বালাং একানে ব্ৰহ্মদ্ৰতেনা সৰ্বস্থানি হস্তানি মে। সুন্দৰ সুন্দৰ ল'ব তুমি বৰ সুন্দৰকৈ মনত ৰাখিছা। কুশ গুৰুদেৱ। এইবাৰ তুমি কোৱা। ভাল গুৰুদেৱ। ত্ৰেড্যতা পশমিষ্যা প্ৰসন্ন ইন্দ্ৰিয় মানসম তাপুষম তাপমহ সমস্তাপু ये देव ভগমত কাৰণ নমঃ। বাহ কুশ তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুৰুদেৱ। এই কথাষাৰ কোনে কৈছে? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ। ল'ব গুৰুদেৱ। মহৰ্ষি বিশ্বামিত্ৰ এই কথাষাৰ কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। কুশ গুৰুদেৱ। এয়া বাৰু ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় হয় বাছা এয়া বাল্যকাণ্ড ৰামায়ণৰ কথা। বাৰু বাছাহঁত গুৰুদেৱ। এতিয়া তোমালোকৰ যদি কিবা প্ৰশ্ন সুধিবলগীয়া আছে তেনেহলে সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ। ৰামচন্দ্ৰ বাৰু কাৰ পিতা? ৰামচন্দ্ৰ হৈছে ৰজা আৰু ৰজা হৈছে সকলোৰে পিতা। আমাৰ আৰু পিতা নে গুৰুদেৱ? তোমাৰ বাছাহঁত গুৰুদেৱ। এইবিলাক কথা তোমালোকে পাছত জানিবা। যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ধৱ সেয়ে তোমালোকে শাস্ত্ৰ অধ্যয়নৰ লগতে যোদ্ধাদিৰ কৌশল জনাটো অতিকে প্ৰয়োজন আৰু সেইবাবে অতদিনে মই তোমালোকক ভিন ভিন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। আৰু সেই হেতু বাছাহঁত আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষা বাছাহঁত গুৰুদেৱ। প্ৰথমতে মই তোমালোকক দেখুৱাই অহা ধনুৰ্বিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰাচোন। ভাল গুৰুদেৱ। যোৱা বাছাহঁত আরে ধরো বিদ্যা প্রণর লীলা হিতানন্দন আরে দেখা দেখা সর্বজন অতিরঙ্গমান আরে দেখা দেখা সর্বজন অতিরঙ্গমান। সুন্দৰ সুন্দৰ বাছাহঁত তোমালোকে বৰ ভালদৰে মনত ৰাখিছা। বাৰু বাছাহঁত গুৰুদেৱ। এতিয়া মই তোমালোকক কেইটামান বাহুযুদ্ধৰ কৌশল দেখুৱাম। বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ। ভালদৰে আয়ত্ত কৰিবা বাছাহঁত।
গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰা ভাল গুৰুদেৱ সুন্দৰ বাসাগত তোমালোকে সকলো বিদ্যা গভীৰ নিষ্ঠাৰে আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিবা এই জগতত একোজন মহাযোদ্ধা বাৰু বাসাগত গুৰুদেৱ এতিয়া দুয়ো কুটিৰৰ দিশে কৰাক্ৰমণ ভাল গুৰুদেৱ যদি সামান্য বালকে ক'ত পালে নে অসীম বিক্ৰম মই পাহৰিছো সামান্য নহয় এই দুয়ো বালক প্ৰভু শ্ৰীৰামৰ ৰক্তধাৰ ক্ষীৰে ক্ষীৰে হৈ প্ৰবাহিত জানকীৰ আৰ্শিক যাৰ ক্ষীৰৰ ভূষণ তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱ ধন্য ধন্য বাল্মীকি ধন্য তোমাৰ জীবন হরি এইবাৰ তোৰ কপাল ফুলিল বুঝ তোৰ কপাল ফুলিল দুৰ্গাপতি শ্ৰীৰামচন্দ্ৰ অশ্বমেধ মহাযজ্ঞৰ বাবে ইমান মোৰ অস্ত্ৰৰ মাজৰ পৰা কাক বাছনি কৰিছে গম পোৱা নাই তোকে কৰিছে গতিকে বল অতি শীঘ্ৰে গৈছো ৰজাৰ ওচৰত অশ্বমেধ যজ্ঞৰ বাবে অৰ্পণ কৰগৈ বল 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 ভাই গুৰু ৰাশি শিৰে তুলিল মনৰ অশান্তি দূৰ কৰিবৰ বাবে অশ্বমেধ মহাযজ্ঞৰ কৰিলো আয়োজন বাৰু কোৱাচোন ভাই হৈছেনে যজ্ঞৰ সকলো কাৰ্য সমাপন দাদা গুৰুদেৱৰ আদেশ মতে সকলো কাৰ্যই হৈছে সমাপন উত্তম তেখেতৰ আদেশ পালে মেলি দিব পাৰো যজ্ঞাস্বামী দাদা হওয়া গুৰুদেৱ এইফালে আহিছে আহক আহক গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক চিৰঞ্জীৱী ভৱ ৰাজলক্ষ্মী বাস কৰক অযোধ্যা ৰাজ্য আবাৰো কোৱাচোন বাচা হওক যজ্ঞৰ কাম কিমান আগবাঢ়িছে গুৰুদেৱ আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো সুবৰ্ণ সীতাৰ প্ৰতিমা আৰু অশ্বমেধ মহাযজ্ঞৰ বাবে এক শুভ্ৰ অশ্ব আমি কৰিলো যোগাৰ যজ্ঞৰ সকলো আয়োজন প্ৰায় সম্পূৰ্ণ গুৰুদেৱ এতিয়া অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে সুন্দৰ তেন্তে বিলম্ব নকৰি যাত্ৰাৰ বাবে তোমালোক প্ৰস্তুত হোৱা যোৱা হতো লৈ অহা যজ্ঞ অস্ত্ৰ যোৱা হতো যোৱা
গুৰুদেৱ বিজয় পত্ৰ অলংকৃত কৰি অশ্বৰ কপালত অশ্ব ৰক্ষাৰ ভাৰ যজ্ঞজনৰ ওপৰত অৰ্পণ কৰি মেলি দিয়া যজ্ঞস্ব তুমি ভাৰত বাছা লক্ষ্মণ। গুৰুদেৱ পঢ়াচোন বিজয় পত্ৰত তুমি কি লিখিলা? ভাল গুৰুদেৱ। বিজয় পত্ৰ অযোধ্যাৰ মহামানী দশৰথৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন। মেলি দিছে যজ্ঞাস্ব ভাৰতৰ সকলো প্ৰান্ত। যজ্ঞ অশ্বৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ সেনানী, যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব। তেওঁৰ লগত অযোধ্যাৰ মিত্ৰতা কৰিব স্থাপন। আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞ অশ্ব, তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজ শক্তি সামৰ্থ্য। সুন্দৰ বাছাৰা। গুৰুদেৱ তুমি বিজয় পত্ৰ অলংকৃত কৰা অশ্বৰ ভাল গুৰু। যোৱা বাছা। বাছা শত্ৰুঘ্ন, অস্ত্ৰ ৰক্ষাৰ সম্পূৰ্ণ দায়িত্ব মই তোমাৰ ওপৰত কৰিছিল। ভাল গুৰুদেৱ। আৰু তোমাৰ সহায়ৰ বাবে সংগত যাব ভৰত আৰু লক্ষ্মণ। এতে কৰা হবে জয়ধ্বনি মেদিনী কপাই। জয় অযোধ্যাধিপতি শ্রী রামচন্দ্র, জয় অযোধ্যাধিপতি শ্রী রামচন্দ্র, জয় অশ্বমেধ মহাযজ্ঞর জয় জয় জয়। গুৰুদেৱ গুৰুদেৱ কৰক আশীৰ্বাদ। কৰিছো আশীৰ্বাদ। আয়ুষ্মান ভৱ বিজয়ী ভৱ। ওঠা ওঠা বাছা বাছাৰা। গুৰুদেৱ এবে আমি যাওঁ যজ্ঞৰ বাকী থকা কাৰ্যৰ সম্পৰ্কে কৰিবই আলোচনা। বলা বাছা যাওক গুৰুদেৱ। জয় অযোধ্যাধিপতি শ্রী রামচন্দ্র, জয় অযোধ্যাধিপতি শ্রী রামচন্দ্র, জয় অশ্বমেধ মহাযজ্ঞ জয় জয় জয়। আরে জয় গো রে রাম ভাতৃ কর, আরে অঙ্গেশ্বরে বীর কর আনন্দিত কর, আরে অঙ্গেশ্বরে বীর হরে জয় গো সবে কিরা বাল্মীকিরা সবে, হরে রাম হরি রাম হরি ফুলাবীর করে, হরে রাম হরি রাম হরি ফুলাবীর করে। ভাই দাদা ভাই দাদা ভাই দাদা ও তো বাৰু কাৰ আশ্ৰম? সত্য সুন্দৰ যোৱাচোন ভাই, ভালদৰে তুমি নিৰীক্ষণ কৰি আহা। ভাল দাদা দাদা ভাই দাদা ভাই অতি আচৰিত
সময় দাদা ভাই দাদা ভাই ভাই দাদা দিয়া ভাই জয়পুত্র অযোধ্যার মহামণি দশরথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন মেলি দিছে যজ্ঞাশ্ব ভাৰতৰ সকলো প্ৰান্তত যজ্ঞ অশ্ব লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিতে অজস্ৰ বীৰ সেনানী যিসকলে ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজন বন্দী কৰি যজ্ঞ অশ্ব দেখুৱাব পাৰে নিজ ভক্তি সামৰ্থ্য অতি আশ্চর্য কথা ভাই উত্তম উত্তম করিলা ভাই অন্তঃখিত হলো ভাই তোমার কার্য জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র জয় সমেত মহাযজ্ঞ জয় 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 ভাই হত্যুর করছেন বলে ভাই দুয়ো মিলে আমি করু আক্রমণ বলা কোন তোমালোক দুটি মুনিৰ কুমাৰ শুনিছো যজ্ঞৰ অশ্ব তোমালোকে কৰিছা বন্ধন এৰি দিয়া অশ্ব লাগে যদি অন্য অশ্ব ল'ব পাৰা ঈশ্বৰ অনুসৰণ বীৰবৰ তপোবন ৰাখি আছো আমি দুয়ো ভাই তোমালোকৰ আশ্ৰয় আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলানি সেয়েহে বন্দী কৰি ৰাখিলো তোমালোকৰ আশ্ৰয় যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ অশ্ব কোনে কারবা সন্তান ইহঁতৰে আকৃতি প্ৰকৃতি দেখি এনে ভাৱ হৈছে উদয় ইহঁতে আমাৰ নিচেই আপোন নহ'লেনো কাৰ ইমানে সাহস হ'ব পাৰে কোন তোমালোক কিবা নাম পিতাৰা আৰু হে ভাগ্যৱতী জননীয়ে বা কোন বীৰবৰ মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যাপুৰীলৈ বন্ধন ভয় ভয় কাক বোলে নাজানো সমূলি কিন্তু তোমালোকৰ সমে যুদ্ধ কৰিলে জগতে ৰতিব কলংক আমাৰ নামত সেয়েহে নকৰো ৰণ বিনা যুদ্ধে অশ্ব সমৰ্পণ কৰা আমাৰ হাতত নালাগে বুজনি নালাগে অনুৰোধ মোৰ ক্ষেত্ৰত অশ্ব পৰিত্যাগ কৰি গুচি যোৱা তোমালোক নিশ্চয়লৈ যদি তাকেই নকৰা তেন্তে দিব পৰা ৰনেই বালকে আজ হতে মৃত্যুৰ কাৰণে बोला दादा खंते जने अति परिस बोला भाई
হনুমান জানিব পাৰিছো বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত বন্দী আমাৰ যজ্ঞৰ তুৰংগ হনুমান বিনা যুদ্ধে অশ্ব এৰি নিদিয়াত যুদ্ধ হয় আপোনাৰ তিনি ভাতৃৰ হোমে তাৰ পাছত কি হ'ল হনুমান কিন্তু কি কম প্ৰভু হনুমান এই দুটি বালকৰ হাতত কি এই দুটি বালকৰ হাতত প্ৰাণ আহিল আপোনাৰ তিনিও আলুতে হনুমান কি অ প্ৰভু কি কৈছা হনুমান প্ৰাণ এৰিলে মোৰ তিনি অনুজে সামান্য দুটি বালকৰ হাতত এয়া কি শুনাইছা হনুমান সামান্য দুটি বালকৰ হাতে প্ৰাণ এৰিলে মোৰ তিনিও অনুজে যি পীৰে বধ কৰিছিল ইন্দ্ৰজিৎ বীৰক যি পীৰে বধ কৰিছিল লৱণ দৈত্যক তেনেহে বীৰ ভাতৃয়ে এৰিলে প্ৰাণ সামান্য দুটি শিশুৰ হাতত মোৰ বীৰ ভাতৃগণ তোমালোকে এই দুৰ্ভগীয়া ৰামক এৰি কলৈ গুচি গলা প্ৰভু নাই হনুমান প্ৰভু নহৈতো বেজাৰৰ সময় গলে হনুমান সামান্য বালকৰ অহংকাৰ এতিক্ষণেই যুদ্ধ যাত্ৰা কৰি বাল্মীকিৰ তপবনৰ দিশে ভাতৃঘাতীৰ ওপৰত লওঁ আমি ভীষণ প্ৰতিশোধ জয় শ্ৰী ৰামচন্দ্ৰ জয় মহামহ বীৰগণৰ জয় শ্ৰী ৰামচন্দ্ৰ জয় 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 এ যুদ্ধ যাত্রা করি চলে যুদ্ধ যাত্রা করি চলে রাজীব রাজীব হাজু হোৱা ভাই নকৰিবা চিন্তা লাপু সকলোকে পঠিয়াম আমি জমাৰ সাধনে কোন তহঁতে সত্য বালকে বনে বনে ফুৰিছ বনাই বনাই কোন তাৰ বনৰ বান্দৰ কিয় কৰিলে ব্যৱহাৰ আমাৰ প্ৰতি তহঁতেই তেন্তে সেই পাখণ্ড বালকে বধ কৰি তিনি অনুজকে দাৰুণ আঘাত দিলি প্ৰভুৰ অন্তৰতে ৰক্ষা নাপাবি আজি এই হনুমানৰ হাতত সাৱধানে কথা কবি বালক বুলি হায়ক্যা নকৰিবি আমাক যদি ঘৰে থক্তি বাহু যুদ্ধ কৰি দেখাতো বলৰ বিক্ৰম কি সামান্য বালকৰ ইমান স্পৰ্ধা চাও বাৰু তহঁতৰ কত পৰাক্ৰম বাহু যুদ্ধ বাহু যুদ্ধ
কোন কোন তোমালোক কি বিচাৰিছে এই বনৰ মাজত বীৰাবৰ ৰঘুবংশৰ শত্ৰু আমি শুনিছো তুমি বোলে ৰণত পাৰ্গত কিন্তু কোৱা বীৰাবৰ কোন নীতিমতা আহিছা সৈন্য যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে ভাবিছা নেকি সৈন্য দেখি ভয় কৰি ল'ব কুশয়ে সমৰ্পণ কৰিব অশ্ব তোমাৰ প্ৰাদত তহঁতেই তেন্তে সেই ভাতৃঘাতী অধম বালক কিন্তু নাজানোনে তহঁতে মোৰ বীৰত্বৰ কথা সাগৰত সেতু বান্ধি বধ কৰিছিলো মই লংকাৰ ৰাৱণক নালাগে শুনিব তোমাৰ সেই বিজয় কাহিনী বালক নাক পাকানৰ বাধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে ভংগ কৰি যজ্ঞতাৰ বদিলে নসুমনে ভাই দাদা গছৰ আঁৰত লুকাই বালিক বধাবি ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনো কিন্তু বীৰৰ সন্তান আমি হয় কি নাজানো বুলি এই কাৰণে বন্দী কৰি ৰাখিছো যজ্ঞৰ তুৰংগ কোন কোন এওঁলোক কাৰোবা সন্তান ইহঁত অন্তৰত হৈছে মোৰ মায়াৰ উদয় জানোচা ইহঁত মোৰ তেনেই আপোন কোন কোন তোমালোক দিয়া তোমালোকৰ সত্য পৰিচয় পৰিজন আশা যদি শৰীৰতে শক্তি তেন্তে দিয়া যুদ্ধ তুমি নকৰিবলৈ সামান্য বালকৰ অহংকাৰ চাও তেন্তে উদ্ধত বালক মৃত্যু তহঁতৰ চাপিল ওচৰ যুদ্ধ নাই পৰিজন আক্ৰমণ কৰে ভাই
খাবলৈ মলুৱাটোকো লৈ যাওঁ ব'লা আই ৰাগ দেখি চাগে বৰ ভাল পাব নিশ্চয় দাদা জয় শ্রীরাম জয় শ্রীরাম প্রভু 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 পুনৰুতি মোৰ ইমান পৰেও নাহিলতে আজি আজি মোৰ মনত বাৰে বাৰে সংশয় ভাৱ হৈছে উদয় পুনৰুতি মোৰ ইমান পৰে তহঁত ক'ত আছিলি বাচাহঁত বাৰু চাওঁচোন তহঁতে মোলৈ কি লৈ আনিছ লোৱা আই আই শ্ৰীৰামচন্দ্ৰই চক্ৰৱৰ্তী মেলি দিছিল অশ্ব আৰু সেই অশ্বই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি সেইকাৰণে বন্দী কৰি ৰাখিলোঁ অশ্ব আৰু আই অশ্বৰ কাৰণে লাগিল তোমোৰণ আৰু বধ হ'ল শ্ৰীৰাম সহত তিনিও ভাত আৰু এয়া চোৱা আই তোমাৰ দেখুৱাবলৈ ৰামৰ অলংকাৰ কৰি আনিছো আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ সৈতে যোৱা ভাই লৈ আনা সেই বান্দৰ ভাল দাদা কি শুনিছো মই ক'ত ক'তে দুৰ্জয় বান্দৰ ক'ত জয় শ্রীরাম জয় শ্রী মতি মতি ঠিক কৰিলি বাচাহঁত ভাল খ্যাতি ৰাখিলি ধৰাত নিজ পিতৃক হত্যা কৰি বিধৱা কৰিলি মাতৃত্ব রাম নামে নহলে মাতৃত্ব জীব জীবন জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম ক'ত আছে মোৰ প্ৰাণনাথ আৰু মোৰ চেহৰ দেউত মোক লৈ ব'লা শুনো মোক লৈ ব'লা তুমি দেখোন নকৰা শ্ৰীৰামৰ সহিতে প্ৰাণদান দিলো মই ব'লা ব'লা এবে হনুমান মুনিবৰে যাওঁ আমি সকলোতে অযোধ্যা নগৰ ব'লক ব'লক পিতা ব'লা ভাই দাদা অশ্বমেধ মহাযজ্ঞৰ কৰি সমাপন আনন্দিত হ'ল আজি শ্ৰীৰামচন্দ্ৰ হয় দাদা মেলি দিলে যজ্ঞাস্য ভাৰতৰ সকলো প্ৰান্ত কিন্তু নেদেখি জয়ৰ আশা ভাৰতৰ লক্ষ লক্ষ নৃপতিয়ে সমৰ্পিলে যজ্ঞাস্য আমাৰ পদত কিন্তু ভাইহঁত দাদা অৱশেষত পৰাজয় বৰণ কৰিলোঁ আমি বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত কিন্তু অদ্যপিও নাপালোঁ পৰিচয় কিবা নাম কিবা ধাম কাৰোবাৰ সন্তান শিশুৰ সঁচা দাদা সেই প্ৰশ্নই আজিও মোৰ মনে অস্থিৰ কৰি তুলিছে বাহ ইমান শক্তিধৰ কাৰোবাৰ অৰুক যাতে সন্তান শিশু সঁচা কথা ভাই দাদা দাদা মহৰ্ষি বাল্মীকিৰ সহিতে
বালক দুটিৰ লগত আহিছিল কোনোবা আমাৰ সমীপে গতিকে দাদা লৈ আহিছো তোমাৰ সন্মুখলৈ উত্তম কৰিলা ভাই বেশ আহক 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 মনিব আমাৰ সেৱা গ্ৰহণ কৰ চিৰঞ্জীৱী বাছহত এতিয়া যোৱা তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা ভাল গুৰুদেৱ প্ৰণাম মহাৰাজ উঠা উঠা বাছাহত কিন্তু হে ঋষি শ্ৰেষ্ঠ অদ্যপিও নাপালো পৰিচয় এই বালকটো দিম পৰিচয় কিন্তু তাৰ আগতে সকলোকে কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা অৱশ্যে মনিবৰ আপুনি বেকত কৰক ওরা ওরা সর্বজনে কক মনিব বাল্মীকির আশ্রমত থকা পুনাদুতি পুনাদুতি কার মনিবৰ বাল্মীকির আশ্রমত থকা পুনাদুতি দেবী জানকী কি কলে মনিবৰ কি কৈছে মনিবৰ পুনাদুতি দেৱী জানকী এই হসনে মনিবৰ কি কৈছে মনিবৰ পুনাদুতি এই পুনাদুতি দেৱী জানকী শুনিলা শুনিলা রে ভাই হোক দাদা এই পুনাদুতি দেৱী জানকী হয় দাদা তার মানে এই পুনাদুতি তোমাৰে আহা আহা বসা হতা জিরো আহি তোমালোকে এই রামর কোমল কুলার দেখা দেখা সর্বজন ঈশ্বর লীলা লব কুশাই নিজ পিতৃ পৰিচয় লভিলা আহা আহা বাছাহত ৰঘুমণি মনিবৰ পুনাদুতিক তোমাৰ কোলাত গতাব পৰা অধিকাৰ আমাৰ নাই পুনাদুতি যাৰ আচলৰ ধন তেওঁহে কৰিব পাৰিব তোমাৰ হাততে তার মানে দেবী জানকী হয় কিন্তু মনিবৰ ৰঘুমণি ৰৈ আছে দেৱী জানকী হনুমানৰ সহিতে সিংহ দুৱাৰ কি কৈছে মনিবৰ যোৱা লৈ আনা জানকী এই নিশ্চয় মনিবৰ ভাই ভৰত যোৱা লৈ আহা জানকীক তুমি এই স্থানলৈ হে মনিবৰ ৰঘুমণি অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপা আমাৰ সমেতে নিহৰছে আৰু আজি আপুনি পুনৰ প্ৰাণ দিলে মনিবৰ দান দিলে আপুনি মোক এই দুটি পুত্ৰ ৰতন জয় শ্ৰীৰাম হনুমান উঠা ডাকিৰ বাবে জানকী সকলো দুখ পাহৰি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত প্ৰভু জানকী প্ৰভু ৰঘুমণি তোমাৰ কণ্ঠসাৰ ছিগি যি মহামণি আছিল লতদিনে বাল্মীকিৰ পৰ্ণপুতিৰ আজি নিজে আহি সপি দিলো মই তোমাৰ কাষ অতিপ্ৰতা জানকীক নকৰা সন্দেহ পুত্ৰ সহ জানকীক কৰিবা গ্ৰহণ এই মোৰ শেষ অনুৰোধ কিন্তু মনিবৰ হেমময়ো মাগি লবি তাই আহিলো পুৰাকত কুশলে থাকিবা পুৰাকত কুশলে থাকিবা সৰ্বকাৰ্য সিদ্ধি হল মোৰ ওম শান্তি 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 ও
পুনৰবাৰ পৰিলো বিপদত প্ৰজাবৰ্গই নামানে অগ্নি পৰীক্ষাৰ পিনে কিন্তু কেনেদৰে প্ৰকাশ কৰো জানকীক মই পুনৰ অগ্নি পৰীক্ষাৰ কথা কি হ'ল দাদা জানকী তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ কিন্তু জানকী মই ভয় কৰোঁ সেই নিন্দুকৰ তলত জানকী লংকাৰ অগ্নি পৰীক্ষাৰ কথা তোমাৰ জানে সৰ্বজনে কাৰণ জ্বলন্ত অগ্নিত প্ৰৱেশ কৰি তুমি দেখুৱাইছিলা তুমি তোমাৰ সতীত্বৰ সেই হেতু জানকী আজি প্ৰজাবৰ্গই নামানে সেই অগ্নি পৰীক্ষাৰ কথা আৰু সেইবাবেই বিচাৰিছে আজি তোমাৰ পুনৰ অগ্নি পৰীক্ষা সেই হেতু জানকী এই হেতু আজি তুমি পুনৰ প্ৰৱেশ কৰি জ্বলন্ত অগ্নিত দূৰ কৰা জানকী তুমি এই ৰামৰ কলংক জনগণ জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন জানকী মই সীতা জনম দুখনি অযোধ্যাৰ ৰাজক লিখা নাই বিধাতাই আৰু মোৰ কপালত সীতাময় চিৰভাগিনী মোৰ প্ৰতি হ'ল বিধি বা ৰামৰ বাবে মই 14 বছৰ বনবাস ললোহিৰ পাতি সেই ৰামে মোৰ সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত পুনৰ অযোধ্যাৰ হিংসুকীয়া প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল মোক জনহীন ৰঙৰ মাজত কিন্তু সিদিনাই আছিল মোৰ মৰণি কাম্য ৰঘু বংশধৰ লৱ আৰু কুশ আছিল মোৰে গৰ্ভত কিন্তু পুনৰ অযোধ্যাৰ হিংসুকীয়া প্ৰজাৰ কথাকে বেদ বাণী বুলি ধৰি লৈ সঁচাক মিছা নকৰি বিচাৰ কিয় দিলা মোক যমৰ যাতনা কিয় দিলা এয়াই নেকি ৰামৰ ধৰ্ম এয়াই নেকি ৰাম ক্ষান্ত হোৱা জানকী ক্ষান্ত হোৱা তুমি মোক বিশ্বাস কৰা জানকী তুমিতো মোক বিশ্বাস কৰা মিথ্যাচাৰৰ নলবাশ্ৰয় ক্ষমা তুমি হে কৰিবা ক্ষমা এই দখনি সীতা নকৰিবা চিন্তাৰ ৰঘুমণি মই আৰু এই জগতৰ কাকোৱে নিদিও আমনি আই বসুমতী জানকী নাচাও
নুশুনো নুশুনো ৰামৰ নাম নকৰো দৰ্শন স্থান দিয়া মাতৃ মই তেজিব জীৱ তাই মনে বাক্যে মই আৰাধিলো শ্ৰীৰামচন্দ্ৰক ৰাম বিনে সপোনতো মই নাচালো আনক গুচক 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 মোৰ কলংকৰ লৰা পাতালত বসুমতী মেলা 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 দেখা দেখা সর্বজন ইটো লীলা শ্ৰীৰাম ৰামায়ণ কথা বিচক্ষণ হৰি হৰি কলঙ্ক সোনা হেতু পাতালে বিলাহতি সর্বজনে বোলা হরি হরি প্রাণ হরি 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 ও হরি গলাই গলা গলাই গলাই অবগা সন্তান হত কেৰি মোৰ সমান পাপী নাই এই জগতত এয়াই বসুমতী তোমাক মই কৰজোৰে কৰিছো মিনতি দিয়া ঘূৰাই তুমি মোৰ হৃদয়ৰ ধন নহবা নিশ্চয় মাতৃ এই দুৰ্ভগীয়া ৰামৰ প্ৰতি দিয়া কি অসমতিৰ কোনো নাই সমিধান চোৱা তেন্তে ভাইহঁত চোৱাহে জগতবাসী আজি ৰামৰ মুষ্টিৰ প্ৰহাৰে বিদাৰি এই বসুধাৰ বক্ষ উদ্ধাৰ কৰি আনো মই দেৱী জানকী চাওঁ বাৰু ৰামৰ মুষ্টিৰ প্ৰহাৰে ভাগে নে নাভাগে নিশ্চয় এই পাখানি ধৰা সৃষ্টি নাশ নকৰিবা দাদা জগতত নাই এনে শক্তি যিয়ে বাৰণি কৰিব পাৰে তোমাৰ মুষ্টিৰ প্ৰহাৰ সঁচা কথা ভাইহঁত দাদা কিন্তু জীৱন্তে হেৰুৱাই মোৰ হৃদয়ৰ ধন পাহৰিলো মই মোৰ হিতাহিতি জ্ঞান আৰু বন্দী হৈ সামান্য মায়াত কৰিলো আজি মই এনে অশুভ আচৰণ ক্ষমা কৰা মাতৃ মোৰ শত অপৰাধ বোলা ভাইহঁত যাওঁ এবে আমি আপোন কৰ্তব্য বোলা কথাই তু অমৃত শ্রবণ কীর্তনে